অলপ আগতে গাড়ীত আহি থাকোঁতে আপোনাৰ কেএন শইকীয়াৰ গুপ্ত হত্যাৰ প্ৰতিবেদনখন পঢ়ি আহিছে। তাতো ক্লিয়াৰলি লিখি থোৱা আছে যে এই হত্যাকাণ্ডবিলাক মুকুল বড়িৰ নেতৃত্বতে কৰা বুলি তেওঁলোকে কনভিনচিংলি প্ৰমাণ পাইছে। কেএন শইকীয়াৰ ৰিপৰ্টত ক্লিয়াৰলি লিখি থোৱা আছে। গতিকে য'ত 100জন মানুহক হত্যা কৰা এজন হত্যাকাৰীয়ে শিৱসাগৰৰ নিচিনা ঠাইত ইলেকশ্যন খেলিবলৈ আহিবলৈ সাহস কৰিছে, এইটো এটা অসমীয়া জাতিৰ প্ৰতি অপমান, শিৱসাগৰৰ প্ৰতি অপমান। আৰু সেইকাৰণে মই নাভাবোঁ যে ইয়াত আচলতে অখিল গগৈৰ বিৰুদ্ধে অসমৰ আটাইতকৈ সক্ৰিয় আৰু সৰব বিধায়কজনৰ বিৰুদ্ধে তেওঁলোকে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰীৰ সৈতে আপুনি টেলিফোনিক বাৰ্তালাপ কৰা বুলি এটা বাতৰি ওলাইছে। মানে মই দেখিছোঁ আছাম লাইভ বা NB নিউজ আৰু নিউজ 18 এই দুটা মই দেখিছোঁ যে মোৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ, মিছা কথা প্ৰচাৰ কৰি থকা হৈছে যে মুখ্যমন্ত্ৰীৰ লগত মই 26 তাৰিখৰ ৰাতি কেইবা ঘণ্টা আলোচনা কৰিছোঁ বুলি এটা মিছা নিউজ প্ৰচাৰ কৰিছে। সাংবাদিকতা হালধীয়া হ'ব নালাগে আৰু মালিকবিলাকো ক'লা হ'ব নালাগে। এনেকুৱা 2 নম্বৰী কাম কৰা অখিল গগৈ, এনেকৈ 2 নম্বৰী কাম কৰা মজা উলিয়াই দিম মই। যিজন সাংবাদিকে এই কামটো কৰিছে মই এনেকুৱাকৈ অসমৰ মানুহৰ ওচৰত তেওঁক এক্সপ'জ কৰিম নহয়, তেওঁ গম পাই যাব। সঁচা কথা ক'লে ক'বা ভাই, মিছা কথা কৈ এনেই মিছামিছি 2 নম্বৰী কাম কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই 2 নম্বৰী কাম কৰিবলৈ আহি মোৰ সন্মুখত থিয় হোৱাটো বৰ সহজ কথা নহ'ব। মৰিয়নীত আপুনি প্ৰচাৰ চলাইছে, মৰিয়নীত জ্ঞানশ্ৰী জিকিব, জ্ঞানশ্ৰী বৰা জিকিব, ডক্টৰ জ্ঞানশ্ৰী বৰা জিকিব। কাৰণ মৰিয়নীৰ ৰাইজে এইবাৰ মানে কুৰ্মী পৰিয়ালৰ যিটো ৰাজত্ব, সেইটো ৰাজত্ব শেষ কৰিব খুজিছে। 35 বছৰ কুৰ্মী পৰিয়ালক দিলে, পালে 0 মৰিয়নী। সেইকাৰণে এইবাৰ কুৰ্মী পৰিয়ালক খেদিব আৰু সকলো অসমীয়া মানুহ একলগ হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।